বহিৰাজ্যত অসমৰ 2 যুৱকৰ মৃত্যু, এজন সন্ধানহীন। কৰ্মৰ সন্ধানত কেৰালালৈ বুলি যোৱা 5জনীয়া ধেমাজিৰ এটা যুৱকৰ দলৰ 2জনৰ মৃত্যু হোৱাৰ লগতে এজন সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে। কেৰালা পোৱাৰ পূৰ্বে ৰহস্যজনকভাৱে মৃত্যু ধেমাজি টঙানাৰ পৰা আহোম গাঁৱৰ গোলাপ বৰা নামৰ ব্যক্তিজনৰ। আনফালে চলন্ত ৰেলৰ পৰা পৰি মৃত্যু হোৱাৰ সন্দেহ ধেমাজিৰ নৰুৱাথান লাওমুৰি গাঁৱৰ বিপ্লৱ সোণোৱাল নামৰ ব্যক্তিজনৰ। যোৱা শনিবাৰে গুৱাহাটীৰ পৰা কেৰালালৈ একেলগে যোৱা ধেমাজিৰ গৌতুং নপাম গাঁৱৰ হিৰেণ বৰুৱা নামৰ যুৱকজন বৰ্তমানেও সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে। অন্ধ্ৰ প্ৰদেশৰ বিজয়ৱাড়া জিলাৰ তেনালী ষ্টেচনৰ সমীপত সংঘটিত হৈছে ঘটনাটো। অন্ধ্ৰ প্ৰদেশ আৰক্ষীৰ খবৰ অনুসৰি বৰ্তমান 2টা মৃতদেহ ৰখা হৈছে তেনালী চৰকাৰী চিকিৎসালয়ত। আপুনি কি হয় মাক হয় মোৰ লোৱা মাজু লোৱাই কালি ফটো কপি মই থাকিব পৰা নাই যোৱা দিনাখন কিমান চিঞৰিছে মা কৈ সি মৰিবলগীয়া মানুহক খোলালেকক বিচাৰি গৈ মৰি এতিয়া খোলালে ককো এৰিব নোৱাৰা হ'ল। ইচ্ছেজন নামি পেলাই সি লগৰকেইটা বহি থকা থাকে সি বিচাৰি ভণ্টিয়ে